নমস্কাৰ জনালোঁ আপোনালোকক। আমাৰ আজি গহপুৰৰ পূব ছয়দুৱাৰ তেওঁলোকে এখন কাৰ্যকৰী সভা আহ্বান কৰিলে, তেওঁলোকে আমন্ত্ৰণ জনালে। তাৰ উপলক্ষে আমি ইয়ালৈ আজি পূব ছয়দুৱাৰলৈ সদৌ অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ ফালৰ পৰা আহিলোঁ আৰু তেওঁলোকৰ দুখ সুখ আৰু বিভিন্ন সমস্যাৰ ওপৰত আজি আমাৰ এই সভাখন পতা হৈছে আৰু বিভিন্ন সমস্যাৰ ওপৰত আমি কিছুমান কথা আমি আলোচনা কৰিলোঁ। তালৈ আমি আজি এই সভাখন অনুষ্ঠিত কৰিছোঁ। আপোনালোকৰ বিভিন্ন সময়ত প্ৰতিবাদ আপোনালোকে আমি দেখি আহিছোঁ, কৰি আহিছে, বিভিন্ন দাবী জনাই আহিছে, সেইবিলাকৰ ওপৰত কিবা আলোচনা কৰিছে নেকি আজি? আমি যিখিনি আমাৰ চৰকাৰীকৰণ কৰা আৰু মাননি বৃদ্ধিৰ ওপৰত আমি সদায় আলোচনা কৰি আহিছোঁ। আমি চৰকাৰৰ লগত আলোচনাহে কৰি আহিছোঁ, কিন্তু আমি কোনো ধৰণৰ ধৰ্ণা কাৰ্যসূচী বা তেনেকুৱা কোনো কাৰ্যসূচী আমি আমাৰ সদৌ অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই লোৱা নাই আৰু নলওঁ। কাৰণ আমি প্ৰথমতে চৰকাৰৰ লগত আলোচনা কৰোঁ, যিকোনো কথা আলোচনাৰ মৰ্মেহে সিদ্ধি হ'ব বুলি আমি অনুভৱ কৰোঁ। হয়, আমি আমাৰ যিহেতু পাৰিতোষিক একেবাৰে কম, গতিকে আমাৰ সদৌ অসম অংগনবাড়ী কৰ্মী সহায়িকাৰ নেতৃবৃন্দ, আমাৰ বাইদেউ সভানেত্ৰী, উপদেষ্টা আৰু সম্পাদিকা মহোদয়ক আমি নিমন্ত্ৰণ কৰিছোঁ। আমাৰ যিখিনি দুখ তেখেতসকলে পোনপটীয়াকৈ মুখ্যমন্ত্ৰীৰ লগত কথাবোৰ জনাবৰ কাৰণে ৰিলেশ্যনত আছে, ৰিলেশ্যনত থকাৰ কাৰণে আমিতো তেখেতসকলক ডাইৰেক্ট ক'ব নোৱাৰোঁ। গতিকে তেখেতসকলৰ যোগেদি আমাৰ যিখিনি দুখ, সেই দুখখিনি যাতে অতি সোনকালে মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ সদৌ অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ এই দুখখিনি বুজি পায়, যাতে আমাৰ যি পাৰিতোষিকখিনি আমি যেতিয়া কিমান কমকৈ পাইছোঁ সকলোৱে জানে। গতিকে আমাৰ এই পাৰিতোষিকখিনি আমি অনুনয় বিনয় কৰি আছোঁ। গতিকে তেখেতে যাতে আমাৰ এইখিনি বুজি পায়, সোনকালে আমাক মনোগ্ৰাহী কিবা এটা আমালৈ যাতে পঠিয়ায়, সেইকাৰণে আমি তেখেতসকলৰ যোগেদি আমি আজি প্ৰেৰণ কৰিব বিচাৰিছোঁ। আমাৰ যাতে দাবীখিনি আমাৰ যিখিনি কষ্ট সেইখিনি আমাক তেখেতে ক'ব। প্ৰথমতে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া কেইবাবাৰো সাক্ষাৎকাৰ বিচাৰিছোঁ। তেখেতৰ হয়তো সময়ৰ অভাৱত বা কিবা কাৰণত সাক্ষাৎকাৰ আমাক দিয়া নাই আজিলৈকে। আমি প্ৰথমতেই তেখেতক অতি সোনকালে আমাক সাক্ষাৎকাৰ দিয়ক। আমাৰ যি মনৰ দুখ বেদনা কথাবিলাক আছে, আমাৰ কৰ্মী সহায়কসকলক আমি তেখেতৰ আগত ক'ম। তেখেতৰ যি আমাক ক'বলগীয়া আছে কথাখিনি তেখেতেও ক'ব, আমি শুনিম আৰু আলোচনাৰ মাধ্যমেৰে আমি